গৌৰৱ গগৈ 14 চনৰ পৰা পাৰ্লিয়ামেণ্টত আছে, কিন্তু তেওঁৰ পাৰ্লিয়ামেণ্টত খুব ভাল কথা কয়, হিন্দী ভাল কয়, ইংৰাজী ভাল কয়, আৰু ইংৰাজী ভালকৈ কোৱা আৰু হিন্দী ভালকৈ কোৱা কাৰণেই তেওঁক বহুত মানুহে ভাবে এওঁ বহুত কাম কৰিব পাৰিব। কিন্তু তেওঁ 14 চনৰ পৰা পাৰ্লিয়ামেণ্টত আছে, কিন্তু অসম বুৰঞ্জীক যেনেদৰে প্ৰতিষ্ঠা কৰিব লাগিছিল তেওঁ পাৰ্লিয়ামেণ্টত, আমি তাৰ 100% 1 অংশও নেদেখিলোঁ। যে তেওঁ অসমৰ বুৰঞ্জীৰ সম্পৰ্কে জ্ঞানটো যথেষ্ট কম। ৰেজাউল কৰিমক মই ধিক্কাৰ দিছোঁ, আৰু গৌৰৱ গগৈ তেওঁ বুৰঞ্জীৰ জ্ঞানটো কম থকাৰ কাৰণে কি বুলি ক'লে, এওঁ সম্প্ৰীতিৰ কথা ক'ব খুজিছে, এই বুলি ক'ব খুজিছে। যদি সম্প্ৰীতিৰ কথাই কয় তেতিয়াহ'লে বদৰুণৰ কথাও ক'ব লাগিছিল। আমি খুব সাৱধানেৰে অসমক কাশ্মীৰ হোৱাৰ পৰা বচাব লাগিব। দুটাই ৱে আউট আছে, এটা ট্ৰাইবেলাইজেশ্যন, ইটো হ'ল 6 নম্বৰ দফা। এতিয়া প্ৰেজেণ্ট গভৰ্ণমেণ্টক আমি অনুৰোধ জনাইছোঁ যে আৰু বেছি দিন এইটো খেলি মেলি হ'বলৈ দিলে আমি ৰাখিব নোৱাৰিম, যিহেতু তেওঁলোকৰ 15টা 20টাকৈ সন্তান এটা পৰিয়ালত জন্ম হয়। আফটাৰ 20 years ফ্ৰেঞ্চাইজিত আমি কেতিয়াও তেওঁলোকক নোৱাৰিম। গতিকে প্ৰথমে অসমীয়া মানুহক প্ৰটেকশ্যনটো দি লওক, আৰু প্ৰটেকশ্যন দিয়াৰ দুটাই ৰাস্তা, ট্ৰাইবেলাইজেশ্যন এণ্ড 6 নম্বৰ দফা। এই কথা